হয় বিলাসীবাগ মহাবিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী সন্মিলনৰ এয়া বৃহৎ প্ৰচেষ্টা বিলাসীবাগ মহাবিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থীসকলক একলগ কৰাৰ কাৰণ 1960 চনতে প্ৰতিষ্ঠা লাভ কৰা বিলাসীবাগ মহাবিদ্যালয়ত এয়া প্ৰথমবাৰৰ বাবে আমি বিলাসীবাগ মহাবিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী সন্মিলনৰ এক শোভাযাত্ৰা ওলাইছো আমি আৰু ইয়াৰ পিছতে তেওঁলোকক লগ কৰাৰ যি মানক যি প্ৰচেষ্টা সেই প্ৰচেষ্টা আমি হাতত লৈছো সকলোকে একগোট হৈ বিলাসীবাগ মহাবিদ্যালয়ৰ উত্তৰণৰ বাবে আমি আগভাগ লবৰ বাবে আমি অনুৰোধ জনাইছো বিলাসীবাগ মহাবিদ্যালয় প্ৰাক্তন শিক্ষাৰ্থী সন্মিলনৰ তৰফৰ পৰা ধন্যবাদ আৰু আগামী দিনত কি চেষ্টা কৰি আমি পৰৱৰ্তী দিনত ইয়াতকে ভালকে আমি প্ৰাক্তন শিক্ষাৰ্থীৰ যি মহামিলন হে আমি অনুষ্ঠিত কৰিম গতিকে সবৰে দিহা পৰামৰ্শ আৰু আশীৰ্বাদ কামনা কৰিছো এই ক্ষেত্ৰত আপোনাক অসমবাসী কি জনাব অসমবাসী প্ৰতিখন মহাবিদ্যালয়ৰ নিজা নিজা ঐতিহ্য পৰম্পৰা প্ৰতিখন মহাবিদ্যালয়ৰ এক স্মৃতি সিঁচৰিত হৈ থাকে মহাবিদ্যালয়খনত গতিকে সেই মহাবিদ্যালয়খনৰ স্মৃতি সিঁচৰিত হোৱাৰ বাবে সকলোৱে এনেকে প্ৰতিটো কামত আগভাগ লওক প্ৰতিটো মহামিলনত অংশীদাৰ হওক তাকে কামনা কৰিছো ভাল লাগিছে কাৰণ হয়তো আমি ইমান দিন দেখা নাছিলোঁ আমাৰ উদ্যোক্তাসকলে এক ধুনীয়া এটা পদক্ষেপ হাতত লৈছে যিহেতু এই বিলাসীবাগ মহাবিদ্যালয়ত যিসকল প্ৰাক্তন ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে ইয়াত অধ্যয়ন কৰি তেওঁলোকে যোৱাৰ পিছত নিজৰ কৰ্মজীৱনলৈ ব্যস্ত হৈ আছিলে কিন্তু এইবুলি আমাৰ বিলাসীবাগ মহাবিদ্যালয়ৰ প্ৰাক্তন কিছু ছাত্ৰ ছাত্ৰীয়ে এনেকুৱা ধৰণৰ এটা প্ৰগ্ৰাম কাৰ্যসূচী হাতত লোৱাৰ বাবে তেওঁলোকক আমি আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যিহেতু এই প্ৰাক্তন ছাত্ৰ সমাৰোহৰ যোগেদি যিসকল ছাত্ৰ ছাত্ৰী ইতিমধ্যে অধ্যয়ন কৰি তেওঁলোকে বিভিন্ন নিজৰ কৰ্মত ব্যস্ত হৈছিলে আজি তেওঁলোকে গোটেইখিনি আহি এই বিলাসীবাগ মহাবিদ্যালয় হয় বিলাসীবাগ মহাবিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী সন্মিলনৰ এয়া বৃহৎ প্ৰচেষ্টা বিলাসীবাগ মহাবিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থীসকলক একলগ কৰাৰ কাৰণ 1960 চনতে প্ৰতিষ্ঠা লাভ কৰা বিলাসীবাগ মহাবিদ্যালয়ত এয়া প্ৰথমবাৰৰ বাবে আমি বিলাসীবাগ মহাবিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী সন্মিলনৰ এক শোভাযাত্ৰা ওলাইছো আমি আৰু ইয়াৰ পিছতে তেওঁলোকক লগ কৰাৰ যি মানক যি প্ৰচেষ্টা সেই প্ৰচেষ্টা আমি হাতত লৈছো সকলোকে একগোট হৈ বিলাসীবাগ মহাবিদ্যালয়ৰ উত্তৰণৰ বাবে আমি আগভাগ লবৰ বাবে আমি অনুৰোধ জনাইছো বিলাসীবাগ মহাবিদ্যালয় প্ৰাক্তন শিক্ষাৰ্থী সন্মিলনৰ তৰফৰ পৰা ধন্যবাদ আৰু আগামী দিনত কি চেষ্টা কৰি আমি পৰৱৰ্তী দিনত ইয়াতকে ভালকে আমি প্ৰাক্তন শিক্ষাৰ্থীৰ যি মহামিলন হে আমি অনুষ্ঠিত কৰিম গতিকে সবৰে দিহা পৰামৰ্শ আৰু আশীৰ্বাদ কামনা কৰিছো এই ক্ষেত্ৰত আপোনাক অসমবাসী কি জনাব অসমবাসী প্ৰতিখন মহাবিদ্যালয়ৰ নিজা নিজা ঐতিহ্য পৰম্পৰা প্ৰতিখন মহাবিদ্যালয়ৰ এক স্মৃতি সিঁচৰিত হৈ থাকে মহাবিদ্যালয়খনত গতিকে সেই মহাবিদ্যালয়খনৰ স্মৃতি সিঁচৰিত হোৱাৰ বাবে সকলোৱে এনেকে প্ৰতিটো কামত আগভাগ লওক প্ৰতিটো মহামিলনত অংশীদাৰ হওক তাকে কামনা কৰিছো ভাল লাগিছে কাৰণ হয়তো আমি ইমান দিন দেখা নাছিলোঁ আমাৰ উদ্যোক্তাসকলে এক ধুনীয়া এটা পদক্ষেপ হাতত লৈছে যিহেতু এই বিলাসীবাগ মহাবিদ্যালয়ত যিসকল প্ৰাক্তন ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে ইয়াত অধ্যয়ন কৰি তেওঁলোকে যোৱাৰ পিছত নিজৰ কৰ্মজীৱনলৈ ব্যস্ত হৈ আছিলে কিন্তু এইবুলি আমাৰ বিলাসীবাগ মহাবিদ্যালয়ৰ প্ৰাক্তন কিছু ছাত্ৰ ছাত্ৰীয়ে এনেকুৱা ধৰণৰ এটা প্ৰগ্ৰাম কাৰ্যসূচী হাতত লোৱাৰ বাবে তেওঁলোকক আমি আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যিহেতু এই প্ৰাক্তন ছাত্ৰ সমাৰোহৰ যোগেদি যিসকল ছাত্ৰ ছাত্ৰী ইতিমধ্যে অধ্যয়ন কৰি তেওঁলোকে বিভিন্ন নিজৰ কৰ্মত ব্যস্ত হৈছিলে আজি তেওঁলোকে গোটেইখিনি আহি এই বিলাসীবাগ মহাবিদ্যালয় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত